सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते। হৃদয়ত সকলোকে ৰাখা মৰমেৰে সামৰি বৰষুণৰ প্ৰতিটো টোপাল তুমি ন জীৱনৰো এক গাথা তুমি সুখে দুখে প্ৰতি পলে বিলীন হৈ আছা তুমি তুমি পুষ্পাঞ্জলি তোমাৰ গাটো বেছি বেয়া লাগিছে নেকি? নহ'লে মই দেউতাক মাতি আনো নেকি? দেউতাৰে পূজাৰ কাম এৰি ক'তনো আহিব? হ'ব দে, তই কিবা এটা খাই ল যা। আজি ৰাতিও দেউতাৰ অষ্টমী পূজা আছে। দেউতাৰ চাগে আহোঁতে দেৰি হ'ব। नारायण स्तुति देवी प्रपन्नास्ति हरे प्रसीद प्रसीद मातर्जगतो अखिलस्य प्रसीद विश्वेश्वरी पाहि विश्वमेश्वरी অঞ্জলি তই পূজা চাবলৈ যোৱা নাই নেকি? নাই যোৱা মাৰ গাটো ভাল নহয়। দেউতাই পূজাত পৰিচাৰকৰ কাম কৰিছে নহয়। মাক এৰি যাওঁ কেনেকে? তোৰ তেন্তে এবাৰ পূজা চোৱা নহ'বও পাৰে। জানো আজি দেখোন নৱমী হ'লেই। মায়ে যদি ভাল পায় কালিলৈ চাওঁচোন। তুমি পূজা চাবলৈ যোৱা নেকি? তোলৈ বাৰু বেলুন দুটামানকে লৈ আনিম দে। তুমি পইচা ক'ত পাবা? মোক দেউতাই দিছে নহয়, তাৰ পৰা আনিম। বৰতাই তোমাক খৰচ কৰিবহে দিছে। সেই পইচাই তোমাৰ বস্তু কিনিবা আকৌ। মোৰ কাৰণে খৰচ কৰিব কিয় লাগে? মোৰ নিজৰ কাৰণে কিবা এটা কিনি যিমান ভাল লাগিব তাতকৈ তোক দি বেছি ভাল লাগিব। মই তোলে বেলুন দুটামানকে আনিম, তই বেয়া পাবি নে? বেয়াটোতো নাপাওঁ, কিন্তু তোমাৰ পইচা মোৰ বাবে খৰচ কৰিলেহে বেয়া লাগিব। ধেত এজনী, মই কোৱা নাই জানো মোৰ কাৰণে কিবা এটা কিনি যিমান আনন্দ লাগিব তাতকৈ তোক দি মোৰ বেছি ভাল লাগিব। আনিবা তেন্তে পূজা বুলি। তুমিয়ে মোক কিবা এটা নিলে আৰু কোনে দিব? মোৰনো আৰু কিবা এটা দিবলৈ তোৰ বাদে আন কোন আছে? সেইকাৰণেতো মায়ে কয় সাগৰদাটো নিজৰ ককায়েক, তাক পৰ বুলি নাভাবিবি। আমিও তোক পৰ বুলি নাভাবো নহয় আইজনী।
মোৰ দেৰিয়ে হ'ল, মই যাওঁ দেই। শুন সাগৰ, লগৰ ল'ৰা পাই বেছি দেৰি নকৰিবি দেই, সোনকালে আহিবি। যিহে দিনকাল পৰিছে মোৰ ভয় লাগে পাই। অঞ্জলি, কিবা দৰকাৰত আহিল নে এনেই আহিলি? দেউতাই পূজা ঘৰলৈ যোৱাৰ আগতে আপোনাৰ ওচৰলৈ আহিব দিছিল, মানে পইচা কেইটামানৰ কাৰণে। মাৰ গাটো ভাল নহয়, দৰৱ এটা আনিব লগা আছিল। আপোনাৰ পৰা পইচা লৈ দৰৱটো আনিব কৈছে। দেউতাই দক্ষিণা পাই আপোনাক ঘূৰাই দিব। এই ঘূৰাই দিয়াটো হৈ থাকিব ৰচোন। তোৰ মাৰৰ কাৰণে মই পইচা কেইটামান এনেও দিব পাৰিম। শুনচোন, দৰৱটোৰ নামটো আনিছ? এইখন লগ। তই এতিয়া দোকানলৈ যাব নালাগে দে। সাগৰৰ দেউতাকে দৰৱটো কিনি আনি তহঁতৰ ঘৰতে দি আহিবগে। বৰতাই জানো দিগদাৰ নাপাব? একো দিগদাৰ নাপাই, যা ব'ল ভিতৰলৈ ব'ল। সাগৰৰ কাৰণে ৰুটি ভাজি বনাইছো নহয়, তই অকণমান খাই ল'বি। আহ। দাদা এইটোৰ দাম কিমাননো? 150 টকা। এইটো এইটো 120 টকা। এশ টকাত দিব? নহ'ব দিয়া, 10 টকা কমাই দিব পাৰিম। মোৰ ওচৰত 140 টকা নাই নহয়। কিমান আছে? 120 টকাহে আছে। ঠিক আছে, হ'ব দিয়া, লোৱা। কিন্তু এইখনৰ লগতে মোক ডাঙৰ বেলুন দুটাও দিব লাগিব। এইখন লাগিলে লোৱা, বেলুন চেলুন দিব নোৱাৰিম। তেনেহ'লে বেলুনৰ পেকেট এটাকে দিয়ক। এইটো লোৱা। তোৰো মাৰৰ লগত বৰ কষ্ট হৈছে। ভগৱানে মোৰ বেমাৰটো কিয় ভাল কৰি নিদিয়া হ'ল? কষ্ট হ'লেও মইতো কামবোৰ কৰিব লাগিব। দেউতাৰেও পূজা ভাগলৈ নগ'লে নহয়। নিজৰ কামটো বাদ দিলে আমাক খুৱাব ক'ৰ পৰা? তোৰহে পূজা চাবলৈ যোৱা নহ'ল। তই যদি ভাল পাওঁ আমি যাম দে এপাক পূজা চাবলৈ। ভগৱানক কিমান খাটিলোঁ, বোলো পূজাৰ দিন কেইটা মোৰ দেহটো অলপ দাঙি ধৰিবি, কিন্তু দেৱী মায়ে এইকণো নকৰিলে। অঞ্জলি, অ' অঞ্জলি। সাগৰ আহিছে হ'বলা। সাগৰ দা, তুমি নেকি? আহা, আমি ভিতৰতে আছো। তাকনো বেমাৰী থকা কোঠাটোলৈ কিয় মাতিছ? কি হ'ব? সাগৰ দা কিবা আলহী নেকি? খুৰীদেউ, গাটো ভাল পোৱা নাই নেকি? নাই অ', কণা গোসাঁই দেখোন চকু মেলি নোচোৱাই হ'ল। তোমালোকৰ বৰতাই দৰৱ আনি দিছে নহয়, ভাল হ'ব। বেমাৰটোনো কি হৈছে খুৰী? বুকুখনত এটা মাৰাত্মক বিষ। গোটেই মানুহজনী একেবাৰে লেবেজান হৈ যাওঁ, উঠিবলৈ শক্তি কোনো নাথাকে। ভালকৈ ডাক্তৰক দেখুৱাব লাগিছিল নেকি? ক'ৰ পৰা দেখুৱাম? দেউতাৰ পূজা ভাগ শেষ হ'লে দেখাবকেই লাগিব। ক'ৰ পৰা দেখুৱাবি? পৰিচাৰক কৰি দক্ষিণা যিকেইটা পাব ঘৰৰ প্ৰচাৰকে কৰিব নে ডক্তৰকে দিব? কিবা এটা হ'ব, ৰ'বচোন। নহ'লে আমাৰ দেউতাকে খুজিব। দেউতাৰকনো আৰু কিমান আমনি কৰি থাকিম? লাগ বুলিলে হাত পাতিলে তহঁতৰ ঘৰখনেই আছে। মোৰ কিবা এটা হ'লে ছোৱালীজনীক তহঁতেই চাব লাগিব। মনে মনে থাকচোন, কিনো কথাবোৰ ক? অঞ্জলিৰ কাৰণে চিন্তা নকৰিব খুৰী, মই আছো নহয়। এনে একেবাৰে চাকৰি কৰা চাহাবটো ওলাইছে, মোৰ দায়িত্ব লয়। মই ডাঙৰ হ'লে চাকৰি নকৰিম নে কিবা? এনেকুৱা কথা শুনিলে তোক তাইৰ নিজৰ ককায়েক যেন লাগি যায় অ'। তই তাইক নেৰিবি বোপাই। অঞ্জলি, মই তোৰ কাৰণে বেলুন আনিছো নহয়, ল শুন। খুৰী, মই যাওঁ, নহ'লে ঘৰত মায়ে চিন্তা কৰি থাকিব নহয়। মৰমতে বেলুন কেইটা দিছিলে, তই আকৌ ফুটাই আছ যে? আৰু আছে নহয় মা। পূজা বুলি তাকহে পাইছ, আৰুনো তোৰ কথা কোনে মনত ৰাখিছে?
সাগৰে যে তোৰ কথা ভাবিছে। অ' মা, সাগৰদাহঁত আমাৰ সম্পৰ্ক নহয় ন? আজি দশমী পূজা শেষ হোৱাৰ পিছত গোঁসানী উঠাবলৈ নিব নহয়। ব'লা না গোঁসানী উঠাবলৈ চাব যাওঁ। মানুহৰ বহুত ভিৰ হ'ব। হ'বতো, চাবলৈ বহুত ভাল লাগে। ব'লা না ময়ো যাওঁ তোমাৰ লগত। মায়ে মোক যাবলৈ দিয়ে বা নিদিয়ে? আৰু তই যে গোঁসানী উঠোৱা চাবলৈ আহিছ, তোৰ মাৰৰ গা ভাল হ'লনে? নাই হোৱা, তথাপিও মই গুচি আহিছোঁ। এই 3 দিন পূজা চোৱা নহ'লে, আজি চাবলৈ নাপালেচোন মোৰ পূজা চোৱা নহ'বই। অঞ্জলি অঞ্জলি সাগৰৰ দৰে গভীৰ তোমাৰ হৃদয়ত সকলোকে ৰাখা। হেই, সি মৰমতে বেলুন কেইটা দিছিলে, তই আকৌ ফুটাই আছ যে? আৰু আছে নহয় মা। পূজা বুলি তাকহে পাইছ, আৰুনো তোৰ কথা কোনে মনত ৰাখিছে? সাগৰে যে তোৰ কথা ভাবিছে। অ' মা, সাগৰদাহঁত আমাৰ সম্পৰ্ক নহয় ন? নহ'লেও আমাৰ ঘৰখনক সিহঁতে নিজৰ ভাই ককাইৰ ঘৰ বুলি ভাবে। দেউতাৰক বৰ ভাল পায় সিহঁতে। সাগৰদাই মোকো বহুত ভাল পায়। সিহঁতে বেয়া পোৱা কাম কেতিয়াও নকৰিবি আই। তেওঁলোকৰ ঘৰখন আমাৰ বাবে সাহস। দেউতাৰে সাগৰৰ বাপেকক নিজৰ ককায়েকৰ নিচিনাকৈ কিবা এটা বিচাৰিব পাৰে, কিবা এটা পৰামৰ্শ ল'ব পাৰে। অঞ্জলি, অঞ্জলি। দেউতাৰা আহিছে। অঁ, তই বেলুন ক'ৰ পৰা কিনিলি? সাগৰদাই দিছে। বেচেৰাটো পূজালৈ গৈছিলে অবলা, তাইৰ কাৰণেও 2টামান বেলুন দি গৈছে। তোমাৰ গাটো ভাল পাইছানে? অঁ অঞ্জলি, এই সাগৰৰ দেউতাকে পইচা দিলেনে? বৰতাই ঔষধ নিজা নিদি থৈ গৈছে। অ' দেউতা, মই কাইলৈ পূজা চাব যামনে? কাৰ লগত যাবি? মাৰৰ লগত যাব পাৰিবি জানো? আপোনাৰ লগতে লৈ যাব। মই কেনেকৈ নিম? কাইলৈ দশমীৰ বিসৰ্জন আছে নহয়। পূজাৰ কামতে মই ব্যস্ত হৈ থাকিম। তই অকলে অকলে গৈ কি কৰিবি? সাগৰদাৰ লগতে যাম নেকি দেউতা? সি জানো তোক নিব? নিব, কিয় নিনিব? সি তাইৰ বৰ খেয়াল ৰাখে। অঁ, সি নিজে যাবি আৰু। মই নহ'লে চাউলকেইটাকে ধুই দিওঁগৈ। তই নালাগে, পাচলিখিনিকে কাটকে যা, বাকীখিনি ময়ে কৰিম। আপোনাৰ চাগে ভাগৰে লাগিছে নহয়? লাগিলেতো উপায় নাই। দশমী যোৱাৰ পাছতহে একেবাৰে জিৰণি ল'ম। মোৰ দেহা ভাল হ'লেহে জিৰণি ল'ব পাৰিব। মই এনেকৈ থাকিবলগীয়া হ'লে আপুনিতো পাকঘৰতে সোমাব লাগিব। তাইৰো স্কুল খুলিব। এই তোমাৰ হৈ দেৱী মাৰ ওচৰত চাকি এগছ দিছোঁ। দেৱীয়ে চকু মেলি চাব দিয়া। জানো দেৱীয়ে চকু মেলিয়ে চাইনে চকু মুদিয়ে দিয়ে, ভগৱানেহে জানে। সাগৰদা, অ' সাগৰদা, সাগৰদা, তুমি আজি পূজা চাবলৈ নোযোৱা নেকি? আজি দেখোন পূজা শেষ হ'ব। অঁ, আজি দশমী পূজা শেষ হোৱাৰ পিছত গোঁসানী উঠাবলৈ নিব নহয়। ব'লা না গোঁসানী উঠাবলৈ চাব যাওঁ। মানুহৰ বহুত ভিৰ হ'ব। হ'বতো, চাবলৈ বহুত ভাল লাগে। ব'লা না ময়ো যাওঁ তোমাৰ লগত। মায়ে মোক যাবলৈ দিয়ে বা নিদিয়ে? আৰু তই যে গোঁসানী উঠোৱা চাবলৈ আহিছ, তোৰ মাৰৰ গা ভাল হ'লনে? নাই হোৱা, তথাপিও মই গুচি আহিছোঁ। এই 3 দিন পূজা চোৱা নহ'লে, আজি চাবলৈ নাপালেচোন মোৰ পূজা চোৱা নহ'বই। তোৰ দেউতাই মাৰা কাঢ়ি আহিবলৈ দিলে জানো? দেউতাক মই সুধি আহিছোঁ। দেউতাই তুমি গ'লে যাবলৈ দিছে। ব'লা না যাওঁ, ব'লা না। মই মাক সুধি আহোঁগৈ।